প্ৰচাৰ বিমুখভাৱে কৰ্ম কৰি যোৱা এজন বিশেষ ব্যক্তি তেখেতৰ যি হাতৰ যাদু সেই হাতৰ যাদুত যি সৃষ্টি পাইছে বৰেণ্য ব্যক্তিসকলক তেওঁ অংকন কৰি কাঠত খোদিত কৰিছে আৰু প্ৰচাৰ বিমুখভাৱে নিজৰ কৰ্ম প্ৰতিদিনে কৰি যোৱা নাজিৰাৰ এজন বিশেষ ব্যক্তিৰ সৈতে মই বৰ্তমান উপস্থিত আছো তেখেতৰ নাম হৈছে ভৱ দুৱাৰা আৰু নাজিৰা সমজিলাৰ লিগিৰিপুখুৰী খনিকৰ গাঁৱৰ বিশেষ ব্যক্তিজন বৰ্তমান সময়ত 61 বছৰত ভৰি দিছে আৰু এই বিশেষ ব্যক্তিজনে বৰ্তমান সময়ত তেখেতৰ যি সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক ইমান সূক্ষ্মভাৱে তেওঁ প্ৰতিষ্ঠা কৰিছে বিশেষ বৰেণ্য ব্যক্তিসকল আব্দুল কালাম মহাত্মা গান্ধী ভূপেন হাজৰিকা সকলোকে তেওঁ কাঠত খোদিত কৰিছে প্ৰথম অৱস্থাত তেওঁ অংকন কৰিছিলে ছবি অংকন কৰিছিলে আৰু লাহে লাহে ভূপেন হাজৰিকা যিটো দিনত মৃত্যু হৈছিলে যিজন ব্যক্তি অসমীয়া সমাজ জীৱনৰ কাৰণে বহুখিনি এৰি থৈ গ'ল সেই ব্যক্তিজন যিদিনাই মৃত্যু হৈছিলে সেই দিনাই তেওঁ ছবি কাঠত খোদিত কৰি অংকন কৰিছিল আৰু তেতিয়াৰ পৰাই 2011 চনৰ পৰা বৰ্তমান সময়লৈকে কাঠতে তেওঁ ছবি অংকন কৰি গৈ আছে আৰু এই বিশেষ ব্যক্তিজনৰ সৈতে বৰ্তমান সময়ত আমি উপস্থিত আছো খনিকৰ গাঁৱৰ ভৱ দুৱাৰাই একাধাৰে তেখেতৰ নিজস্ব যি প্ৰতিভা এই প্ৰতিভা বিকাশ কৰি গৈছে আৰু খুব সম্ভৱ তেওঁ প্ৰচাৰ বিমুখভাৱে এই কাম কৰিছে আৰু গমাৰি কাঠত যিদৰে তেওঁ নিজৰ সৃষ্টিৰাজিক তেওঁ ইয়াত প্ৰতিফলিত কৰিছে এই প্ৰতিফলিত হোৱা যিসমূহ ছবি এই ছবিসমূহ বা তেখেতৰ সৃষ্টিৰাজিক আজি আমি নিউজ 18ৰ ডিজিটেল সংস্কৰণ লোকেল 18ৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছো বৰ্তমান সময়ত তেখেতে যি ধৰণে অংকন কৰিছে ডক্টৰ আব্দুল কালাম অৰণ্য মানৱ যাদৱ পায়েঙৰ যি ছবি এই ছবিসমূহ সকলোবোৰ অতি সুন্দৰকৈ তেওঁ নিখুঁতভাৱে অংকন কৰিছে আৰু যাৰ জৰিয়তে আমি বুজি উঠিছো বা বুজিব পাৰিম যে যিহেতু আমাৰ সমাজ জীৱনত যিসকল ব্যক্তিৰ বিশেষ অৱদান আছিলে এয়া দেখিছে আপোনালোকে লাচিত বৰফুকন আহোম শাসনৰ সময়তে লাচিত বৰফুকনৰ বিষয়ে আপোনালোকে নিশ্চয় জানে লাচিত বৰফুকনে আমাৰ ৰাজ্যখনক ৰক্ষা কৰাৰ স্বাৰ্থত মোগলৰ সৈতে কিদৰে যুদ্ধ কৰিছিলে মাদাৰ টেৰেছা এফালে হিৰুদাৰ কথাটো নিশ্চয় আপোনালোকে জানে অসমৰ সমাজ জীৱনৰ সৈতে বিশেষভাৱে জড়িত থকা এজন বিশেষ ব্যক্তি আৰু এই লোকসকলক তেওঁ সম্পূৰ্ণ অতি নিখুঁতভাৱে জয়গুৰু শংকৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ ছবিও আছে অতি নিখুঁতভাৱে তেওঁ কাঠত এইদৰে খোদিত কৰিছে আৰু এই খোদিত কৰি তেওঁ যি ভাস্কৰ্য শিল্পৰ এটা ধাৰাৰ সৈতে জড়িত হৈ পৰিছে আৰু এইদৰে কিন্তু অতি প্ৰচাৰ বিমুখভাৱে তেওঁ দৈনন্দিন এই কামতে জড়িত হৈ নিজৰ কামবোৰ কৰি যোৱা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ দেখাইছো এয়া আমাৰ মহাত্মা গান্ধীৰ ছবি আম্বেদকাৰৰ ছবি আৰু এজনৰ আমি দেখুৱাম আইনষ্টাইনৰ ছবি এয়া আইনষ্টাইনৰ ছবি আঁকি থৈছে বুদ্ধদেৱৰ ছবি সকলোবোৰ অতি সুন্দৰকৈ তেওঁ নিখুঁতভাৱে ইয়াত অংকন কৰিছে কাঠত খোদিত কৰিছে বিশেষকৈ এইটো ব্যতিক্ৰমী বুলি এইটো কাৰণে ক'ব লাগিব যিহেতু তেওঁ ছবি আঁকি ভাল পাইছিলে প্ৰথম অৱস্থাত তাৰ পাছত কিন্তু লাহে লাহে তেওঁ কাঠত খোদিত কৰিবলৈ ধৰিলে আৰু ইমান সুন্দৰকৈ তেওঁ নিখুঁতভাৱে অংকন কৰিছে খোদিত কৰিছে আপোনালোকে দেখিছে দেখাত ইমান সুন্দৰ এটা আকৃতি প্ৰদান কৰিছে তাৰ ফলশ্ৰুতিত কিন্তু যি ধৰণে ইমান সুন্দৰকৈ ভৱ দুৱাৰাই যি কাম কৰি গৈছে ইয়াক সঁচাকৈ শলাগ ল'ব লাগিব আৰু এনে প্ৰচাৰ বিমুখভাৱে নিজৰ সমাজ জীৱনৰ সৈতে অসমীয়া সমাজ জীৱনতে জড়িত থকা বৰেণ্য ব্যক্তিসকলক আমাৰ দেশৰ সৈতে জড়িত হৈ থকা বৰেণ্য ব্যক্তিসকলক উপস্থাপন কৰাত ভৱ দুৱাৰাই বিশেষভাৱে কাম কৰি যোৱা পৰিলক্ষিত হৈছে নমস্কাৰ মোৰ নামটো ভৱ দুৱাৰা ঘৰ লিগিৰিপুখুৰী খনিকৰ গাঁও এই কামৰ লগত জড়িত বুলি ক'বলৈ পোনপটীয়াকৈ এই কামত জড়িত হোৱা নাই প্ৰথমতে মই চিত্ৰ আঁকি ভাল পাইছিলোঁ বিভিন্ন লোকৰ পৰ্ট্ৰেট অংকন কৰিছিলোঁ তাৰপিছত এই 2011 চনত নতুনকৈ চিন্তা কৰিছিলোঁ এই কাঠত এই যিটো পৰ্ট্ৰেট অংকন সেই অংকনটো আমি কাঠত কৰিব পাৰোঁ নেকি সদায় সেই যিদিনাখন কাক প্ৰথম অংকন কৰিম সেইটো চিন্তাটো কৰা নাছিলোঁৱেই বাৰু সেই সময়তে আৰু ভূপেন হাজৰিকা দেৱৰ মৃত্যু খবৰ আৰু তেওঁ মৃত্যু খবৰ মনত যথেষ্ট দুখ দিলে তেওঁকে স্মৰণ কৰি প্ৰথম তেওঁ ছবিটোকে মোৰ শিল্প হিচাপে ভাবি থকা কথাটো কাঠত ৰূপ দিবলৈ চেষ্টা কৰিলোঁ আৰু তাৰপিছৰ পৰা ক্ৰমান্বয়ে মানে এইটো শিল্পত লাগিয়ে আছোঁ বৰ্তমানলৈকে আৰু বিভিন্ন ঠাইত মানে ৰাইজে ইয়াক আঁকোৱালিও লৈছে আৰু প্ৰদৰ্শনী হিচাপে বা এক্সিবিশ্যন হিচাপে নিমন্ত্ৰণো জনাইছে কাঠটো এতিয়া মই এনে স্থানীয়ভাৱে সহজতে পোৱা কাঠ গমাৰি কাঠ অলপ ভাল কাঠৰ ভিতৰত তাতেই কামটো এই শিল্পটো চৰ্চা কৰি আছোঁ প্ৰথম এইটো ভূপেন হাজৰিকাই
তাৰপিছত জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা গোপীনাথ বৰদলৈ আৰু অৰণ্য মানৱ আৰু মোৰ প্ৰিয় কবি হিৰুদা আৰু বুৰঞ্জী মনীষী লাচিত বৰফুকন চাউলুং চুকাফা বৰ্তমানৰ আমাৰ ভাৰতৰ সংবিধান প্ৰণেতা যি সংবিধানৰ আশীৰ্বাদত আজি আমি শান্তিপূৰ্ণভাৱে জীয়াই আছোঁ ডক্টৰ আম্বেদকাৰৰ ফটো অংকন কৰিছোঁ খোদাই কৰিছোঁ।